উজ্জ্বলিল সামতাৰ ইডেন ভেলী একাডেমি ৯৯ পৰীক্ষাৰ্থীৰ আটায়ে সফলতাৰে উত্তীৰ্ণ ইডেন ভেলীৰ ইপচিতাই ৯৬.৩৩% উত্তীৰ্ণ হৈ কঢ়িয়ালে সুনাম ৯০% অধিক নম্বৰ লাভ ইডেন ভেলীৰ ৭ পৰীক্ষাৰ্থীৰ নলবাৰী জিলাৰ আখাৰীৰ ব্যক্তিগত খণ্ডৰ উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান সামতাৰ ইডেন ভেলী একাডেমিৰ ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইডেন ভেলী একাডেমিৰ পৰা এইবাৰ মুঠ ৯৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে শিক্ষাটোৰে উত্তীৰ্ণ হয় ইয়াৰে ভিতৰত মুঠ ৭ গৰাকীয়ে ৯০%ৰ ওপৰত নম্বৰ লাভ কৰিছে ইডেন ভেলী একাডেমিৰ মেধাৱী পৰীক্ষাৰ্থী ইপচিতা ৰায় চৌধুৰীয়ে মুঠ ৫৭৮ নম্বৰ তথা ৯৬.৩৩% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ সমগ্ৰ পশ্চিম নলবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে উল্লেখ্য যে ইডেন ভেলী একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হোৱা ৯৯ গৰাকীৰ ভিতৰত ১৪ গৰাকী ডিষ্টিংশ্যন ২২ গৰাকী ষ্টাৰ সহ ৯০ গৰাকী প্ৰথম বিভাগত আৰু বাকী ৯ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আনহাতে মুঠ ১০ গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চ গণিতত ১০০ নম্বৰকৈ লাভ কৰিবলৈ সক্ষম হয় বিদ্যালয়ৰ এইবাৰ ২০২৪ৰ যিটো ৰিজাল্টত আমি সুখী হৈছোঁ কাৰণ আমাৰ এই বিদ্যালয়ৰ পৰা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৯৯জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰে ১৪জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে আৰু ২২জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৫৪জন ছাত্ৰ ছাত্ৰী সাধাৰণভাৱে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ৯জন ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে এই ফলাফলত আমাৰ ইডেন ভেলী কৰ্তৃপক্ষ খুবেই সুখী আৰু ভাবিছিল আৰু অলপ ভাল হ'ব বুলি কিন্তু এইবাৰ মেট্ৰিকৰ মেথছৰ যিখন কিতাপ গণিতৰ যিখন পেপাৰ সেইখনত অলপমান বিসংগতি হোৱা বুলি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে গম পাইছে আৰু যাৰ ফলত মেথছত নম্বৰ অলপ ল'ৰা ছোৱালীবিলাকে কম পাইছে আৰু আমাৰ এইবাৰ এটা সুখবৰ আমাৰ এইবাৰ মানে এডভান্স মেথছত ১০জন ছাত্ৰ ছাত্ৰীয়ে ১০০% নম্বৰ লাভ কৰিছে আমাৰ এই ৰিজাল্টটোত আমাৰ শিক্ষক সমাজে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক শিক্ষাদান কৰি আছে এই শিক্ষক শিক্ষয়িত্ৰীসকলে মানে খুবেই মানে কষ্ট কৰি তেখেতসকলৰ এই ৰিজাল্টটো দিয়াৰ কাৰণে কষ্ট কৰিছে আৰু লগতে আমাৰ অধ্যক্ষ মহোদয় তেখেতৰ নেতৃত্বত এই গোটেই শিক্ষানুষ্ঠান চলি আছে আৰু তেখেতৰ সম্পূৰ্ণ মানে তত্ত্বাৱধানত এই আমাৰ ইডেন ভেলী একাডেমি চলি আছে আৰু তেখেতৰ সুবিচাৰ সুচিন্তা সুকৰ্মৰ ফলতে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা শুভ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে যে ১০০% ৰিজাল্ট দিয়াৰ কাৰণে মানে আমাৰ এই ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকলক মই আমাৰ কৰ্তৃপক্ষৰ পৰাও ধন্যবাদ জনাইছোঁ আমাৰ অধ্যক্ষ মহোদয়ৰ যি নেতৃত্বত যি অনুষ্ঠানটো চলি আছে আৰু ভৱিষ্যতে আমাৰ এই অনুষ্ঠানটো আৰু আগুৱাই যোৱাৰ কাৰণে আমি নথৈ চেষ্টা কৰিম ২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল ঘোষিত হোৱাত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আনন্দিত হৈছে আজি তেওঁলোকে অনুভৱ কৰিছে এই দীঘলীয়া এটা এবছৰ কাল ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি তেওঁলোকক সুবিধা পৰামৰ্শ দি আনকি তেওঁলোকৰ কিবা অসুবিধা থাকিলে আমি ঘৰত গৈ পৰ্যন্ত যিখিনি আমি কৰি দিছিলোঁ শিক্ষক শিক্ষয়িত্ৰীসকল যিসকল আমি ঘৰত গৈ তেওঁলোকক যিখিনি আমি বুজাই বঢ়াই দিছিলোঁ বা তেওঁলোকৰ নজনাখিনি শিকাই দি আহিছিলোঁ আৰু এই প্ৰচেষ্টাত ডক্টৰ হালৈ ছাৰে আমাক যিধৰণে অনুপ্ৰেৰণা যোগাইছিল গতিকে এই সকলো ক্ষেত্ৰত আমি আজি নথৈ হৈছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকল ৰিজাল্টখিনি ভাল হৈছে তথাপিতো আমি ভবামতে আমাৰ কিছু ৰিজাল্ট নহ'ল আমি ভাবিছিলোঁ যে ছাবজেক্ট বিষয়বিলাকত প্ৰতিটো বিষয়তে হয়তো আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট পঢ়িব কিন্তু পৰীক্ষাৰ অলপ গোলমাল হোৱাৰ বাবে তেনেধৰণৰ ৰিজাল্ট হ'ব নহ'ল তথাপিও যিখিনি হৈছে সেইখিনিতে আমি সন্তুষ্ট থাকি ভৱিষ্যতে ইয়াতকৈ ভাল হ'ব বুলি আশা কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে পুনৰ নৱোদ্যমৰে কামত লাগিব আমি অধ্যক্ষ মহোদয়ৰ পৰা আমি যথেষ্ট পুনৰ ছাপোৰ্ট পাম নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।